নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন কেটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা ইয়াতে আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্ট খালি হৈছে যিটো নেকি আপোনাৰ টোটাল পোষ্টৰ সংখ্যা আছে 5টা পোষ্ট তো বন্ধুসকল আপোনালোকৰ মাজত যিসকল ক্যান্ডিডেট ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো বন্ধুসকল জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুন গাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো আপোনালোকে প্ৰথমতে যিটো নেকি আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট সেইটো আপোনালোকৰ 11 জানুৱাৰী 2025 ত অন্তিমটো এপ্লাই কৰা ডেট দিছে তাৰ পিছত ইয়াতে নেমদা পোষ্ট যিটো নেকি আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্ট হ'ব টোটাল পোষ্টৰ সংখ্যা আছে টোটাল 5টা পোষ্ট ইয়াতে আপোনালোকৰ স্যালাৰি পে আপোনালোকৰ ডেইলি বেচিছত দিয়া হ'ব যিটো নেকি আপোনাৰ 750 কে পাৰ ডে দিয়া হ'ব তাৰ পিছত দিছে আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনাৰ মেট্ৰিকুলেশ্যন পাছ আছে মানে আপোনালোকৰ 10 পাছ হ'ব লাগিব তাৰ পিছত আপোনালোকৰ এখন ভ্যালিড ড্ৰাইভিং লাইসেন্স বিচাৰিছে মানে 4 হুইলাৰৰ ড্ৰাইভিং লাইসেন্স এখন থাকিব লাগিব তাৰ পিছত দিছে আপোনালোকৰ এটা এজ লিমিট আপোনালোকৰ মেক্সিমাম 40 বছৰলৈকে এটা এপ্লাই কৰিব পাৰিব আপোনালোকৰ এক্সলেশনত দিয়া হৈছে যেটো ওবিসি ক্যান্ডিডেটৰ কাৰণে 3 বছৰ এসসি ক্যান্ডিডেটৰ কাৰণে 5 বছৰ তাৰ পিছত দিছে এসটিপি আৰু এসটিএইচৰ কাৰণে 5 বছৰ এক্সলেশন পিডব্লিউবিডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰ এটা এক্সলেশন দিয়া হৈছে তাৰ পিছত দিছে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড মানে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগে মানে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকৰ নামটো ৰেজিষ্টাৰ হৈ থাকিব লাগিব আৰু তাৰ পিছত দিছে আপোনালোকৰ এপ্লিকেশন ফিস কিছুমান যেটো আপোনালোকৰ ক্যাটেগৰি আছে সবৰে বেলেগ বেলেগ দিয়া হৈছে ইয়াতে আপোনালোকৰ এসসি আৰু এসটিপি এসটিএইচৰ কাৰণে দিয়া হৈছে 150 रुपीस এটা পেমেন্ট কৰিব লাগিব পিডব্লিউবিডি ক্যান্ডিডেট এটা পেমেন্ট কৰিব নালাগে ফ্ৰী কে এপ্লাই কৰিব পাৰিব বাকি আদাৰ্স ক্যান্ডিডেট ইয়াতে 300 টকা এটা পেমেন্ট কৰিব লগা হ'ব তাৰ পিছত আপোনালোকৰ ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেটস যেটো নেকি আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 27 ডিসেম্বৰৰ পৰা ষ্টাৰ্টিং হৈ যাব তাৰ পিছত আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেটটো দিছে 11 জানুৱাৰী 2025 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত দিছে আপোনালোকৰ ইয়াতে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক যেটো নেকি আপোনালোকৰ প্ৰথম দিছে অনলাইন এপ্লিকেশন ফৰ্মখন তো আপোনালোকৰ ইয়াতে অনলাইন এপ্লিকেশন ফৰ্মখন 27 ডিসেম্বৰ 2024 ত আপোনালোকৰ ওপেন হৈ যাব আপোনালোকে গৈ পিনি ৰেজিষ্টাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব অফিচিয়েল নটিফিকেশন যদি চেক কৰিব বুলি ভাবিছে আপোনালোকে ক্লিক কৰি গৈ আপোনালোকে চেক কৰিব পাৰিব লাষ্টত আছে অফিচিয়েল ৱেবছাইট আপোনালোকে গৈ পিনি ইয়াতে চেক কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ খিনি তো বন্ধুসকল এইটো কোনো চৰকাৰী তেনেকে জবছ নহয় এইটো একচুয়ালি কন্ট্ৰাকচুৱেল আন্ডাৰত হ'ব ইয়াতে আপোনালোকৰ ইয়াত দিছে 1 ইয়াৰৰ এটা ডেইলি বেচিছত পইচাখিনি পাই থাকিব 750 रुपीस কে তো আপোনালোকে যদি কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে এপ্লাইটো কৰিব পাৰিব তো বাকি বন্ধুসকল আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুসকল এপ্লাই কৰাৰ লিংক ভিডিঅৰ ডেসক্ৰিপচনত পাই যাব যেটো নেকি আপোনাৰ 27 ডিসেম্বৰৰ লিংক এক্টিভেট হৈ যাব আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল বাকি ইমানে আছিল আপোনালোকে যদি চেনেলটো যদি নতুন গৈছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকা ধৰণৰ চাকৰি আপডেট সমূহ পাই থাকে আৰু ভিডিঅটো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম